নমস্কাৰ ই নিউজ এনি চাই থকাৰ বাবে ধন্যবাদ মই হিৰকজ্যোতি কলিতা আমাৰ বিশেষ অনুষ্ঠান জীৱন বৃত্তৰ মাজলৈ সকলোকে স্বাগতম জনাইছো সত্ৰ হৈছে অসমীয়া সংস্কৃতিৰ দাপোন সেই সত্ৰ হৈছে অসমীয়া সংস্কৃতি উপাস্যস্থলী আৰু সেই সত্ৰৰ মূল মানুহজন হৈছে সত্ৰাধিকাৰ যি সত্ৰাধিকাৰে অসমীয়া সমাজ জীৱনত এক উজ্জ্বল পোহৰেৰে জিলিকাই দিলে আমি সত্ৰাধিকাৰজনৰ কথা গম পাওঁ আমি জানো আমি পৰিচয় লাভ কৰোঁ সেই সত্ৰাধিকাৰৰ আশীৰ্বাদতে বা আশীৰ্বাদতে আমি নিজৰ পৰিমণ্ডলৰ সেই উপাস্য দেৱতাক আমি উপাসনা কৰিবলৈ প্ৰয়াস কৰোঁ আৰু সত্ৰাধিকাৰৰ সেই উজ্জ্বল জ্যোতিষ্কৰে এখন সমাজক এক অন্য স্থানলৈ এক সুকীয়া স্থানলৈ সুশৃংখলভাৱে আগবঢ়াই লৈ যোৱাত সহায়ক হয় কিন্তু এগৰাকী সত্ৰাধিকাৰৰ সেই আৰৰ বা নেপথ্যৰ ব্যক্তিগৰাকী আপোনালোকে জানেনে যি সত্ৰাধিকাৰে অসমীয়া সমাজ জীৱনক অসমীয়া সংস্কৃতিক এক উজ্জ্বল জ্যোতিষ্কৰে উদ্ভাসিত কৰি ৰাখে কিন্তু সেই সত্ৰাধিকাৰ গৰাকীৰ আৰতো থাকে এগৰাকী বিশেষ মানুহ আৰু সেই বিশেষ মানুহগৰাকীৰ বাবেই হয়তো সত্ৰাধিকাৰ গৰাকীয়ে নিজৰ জীৱনটো সুশৃংখলিতভাৱে পৰিচালিত কৰিবলৈ সহজ হয় আৰু তেনে এগৰাকী আৰৰ মানুহৰ লগত আমি আজি কথা পাতিবলৈ প্ৰয়াস কৰিম কিছু মনৰ অনুভৱ জানিবলৈ চেষ্টা কৰিম মই উল্লেখ কৰিছোঁ যে শ্ৰী শ্ৰী প্ৰাচীন চামগুৰি সত্ৰ মাজুলীৰ প্ৰয়াত সত্ৰাধিকাৰ শিক্ষাব্ৰতী শ্ৰী লক্ষ্যচন্দ্ৰ মহন্ত আমি সকলোৱে জানো মাজুলীবাসীয়ে ভালকৈ জানে তাক আৰু নতুনকৈ কোৱাৰ কোনো প্ৰয়োজন নাই আৰু সেইগৰাকী প্ৰভু শ্ৰী শ্ৰী লক্ষ্যচন্দ্ৰ মহন্তৰ ধৰ্মপত্নী আমাৰ লগত আজি উপস্থিত আছে আৰু সেইগৰাকী বিশেষ ধৰ্মপ্ৰাণ মহিলা সন্মানীয় আইটি মহন্ত ডাঙৰীয়ানীক আমাৰ অনুষ্ঠানৰ মাজলৈ স্বাগতম জনাইছোঁ নমস্কাৰ সেই আপুনি আগৰ মাজুলী এতিয়াৰ মাজুলী 60-50 দশকৰ মাজুলী আৰু আজিৰ মাজুলীৰ মাজত নিশ্চয় পাৰ্থক্য আছে আপুনি বিভিন্ন সময় দেখিছে সেই তাহানিৰ সেই সময়খিনি দেখিছে আমি নিশ্চয় আমি বহুত কথা পাতিম খুব ৰসাল হ'ব খুব আধ্যাত্মিকৰে জীপাল হ'ব আমাৰ এই সময়খিনি মই বৰ কষ্ট মই আগতে মানে জীয়ৰী কালতে মই কিতাপ পত্ৰ উলিয়াইছিলোঁ আৰু মই বিয়া হোৱাৰ পাছত ল'ৰা ছোৱালী জন্ম হোৱাৰ পাছত ল'ৰা ছোৱালীক শিক্ষা দিবৰ কাৰণে সদায় মই হেৰি কৰি থাকোঁ ল'ৰা ছোৱালী ডাঙৰ হ'ল সিহঁতক শিক্ষা দিবৰ কাৰণে হেৰি কৰিছিলোঁ যত্ন কৰিছিলোঁ মই বহুতো যত্ন কৰিছিলোঁ সিহঁতক সদায় ৰাতি ৰাতি মই ৰখি থাকোঁ পঢ়া শুনা কৰিছেনে নে অন্য কথা হেৰি কৰিছিলে অন্য কথাত ব্যস্ত হৈ আছে নেকি সেইবিলাক চাই চিতি থাকোঁ তাৰপিছত ৰাতি মই টোপনি ক্ষতি কৰোঁ সিহঁতৰ লগতে পঢ়া শুনা কৰি থাকে সিহঁতে তাৰপিছত আকৌ মই আমাৰ 3টা পৰিয়াল একেলগে আছিলে তাৰপিছত তেওঁলোকে কাম বন বৰকৈ নকৰে মইহে হেৰি কৰোঁ ইফালে মই এটা কথা আৰু এইখিনিতে এটা কথা পাতিম আপুনি ইফালে ঘৰৰ কামো কৰিব লাগে সত্ৰাধিকাৰ প্ৰভুগৰাকীক সকলোৱে জানে কিন্তু সেই সত্ৰাধিকাৰ প্ৰভুগৰাকীক যি ধৰণৰ আচলতে যেনেকৈ তেখেতক আগুৱাই লৈ যাব লাগিব এটা সাহস প্ৰেৰণা সংগ্ৰামৰ মাজেৰে সেই আৰৰ মানুহগৰাকী আপুনি সেই মাজুলীখনৰ যিখিনি মানে আপুনি ছবি দেখা পাইছে সেই সময়ৰ মাজুলীৰ আচলতে পৰিৱেশটো কেনেকুৱা আছিল মানুহে কেনেকৈ জীৱন ধাৰণ কৰিছিল বা সামাজিক ব্যৱস্থাটো কেনেকুৱা আছিল হেৰি কৰিছিলোঁ মই তেওঁলোকৰ লগতে থাকোঁ আৰু তেওঁলোকে হেৰি কৰিছিলে মোক উৎসাহ দিছিলে হেৰি নাম গুণ গাবৰ কাৰণে আমাৰ বাই ভনী 3গৰাকী আছিলোঁ তাৰে মই যেনিবা সৰু তেওঁলোক 2গৰাকী ডাঙৰ তেওঁলোকে হেৰি কৰি আছিলে তেওঁলোকে মোক বৰ এটা হেৰি নকৰে মইহে হেৰি কৰোঁ আই আৰু বৰাই 2গৰাকী মোক শাহু তাৰপিছতে 2গৰাকী শাহু আটাই কয় যে মানে চুৱানিকা ধুবলৈ খোৱা বোৱা চুৱানিকা ধুবলৈ মাতে তাৰপৰা নাহে মই উঠি পেলাই মই লৰালৈকে গৈ মই চুৱানিকা ধুওঁ তাৰপিছত হেৰি কৰোঁ আটাই কয় যে
হেৰি শৰাই এখন দি পেলাই তুমি মাতাই যোৱা বোৱাৰীহঁতক তাৰপিছত তেতিয়া কয় যে সৰু বোৱাৰীয়ে কৰি আছে কাম এতিয়া মই চিঞৰিবলৈ নাযাওঁ এনেকৈ কয় তাৰপিছত তেতিয়া আৰু মই চোৱানিকা ধুই পখালি মই আহি পেলাই বাকীসকলক হেৰি কৰোঁ আৰু সত্ৰ নামঘৰত আচলতে কেনেকৈ সময় দিছিলে নামগুণ গাইছিলোঁ তাৰপিছত আকৌ নাম গাবলৈ যাওঁ গৰু গাই খীৰাই মেলি মই সেইবিলাক ঈশ্বৰলৈ উঠাওঁ মানুহলৈ উঠাওঁ থৈ মেলি মই হেৰি কৰোঁ কি বুলি কয় থৈ মেলি আকৌ মই গা পা ধুই নাম গুণ গাই আহি আকৌ সত্ৰৰ মানুহকো চাহ তাহ দিওঁ আকৌ তেখেতকো দিওঁ এনেকৈ মানে মই হেৰি কৰি চম্ভালি আছিলোঁ তাৰপিছত মই হেৰি সত্ৰৰ পৰিৱেশটো কেনেকুৱা আছিলে সেই সময়ত সত্ৰৰ পৰিৱেশ কেনেকুৱা আছিলে বৰ কঠিন আছিল আৰু মানুহখিনিক আচলতে শৃংখলাবদ্ধ কৰিবলৈ বা আধ্যাত্মিক চিন্তা চেতনাত জড়িত কৰাবলৈ বহুত কষ্ট হৈছিলে বিভিন্ন বাধা আহিছিলে সংগ্ৰাম কৰিবলগীয়া হৈছিলে অকণমান সেইখিনি কথা জানিব বিচাৰিম যে সেই সময়ত আচলতে ধৰ্ম প্ৰচাৰৰ ক্ষেত্ৰত কেনেকুৱা এটা মানে আপোনালোকে বাধা এটা পাইছিলে বা কেনেকুৱা এটা পৰিৱেশ আছিলে সেইখিনি জানিব বিচাৰিম তেওঁলোকে মানে মোক বহুত হেৰি কৰিছিলে তথাপিতো মই কাৰো কথা নুশুনো মানে তাৰ স্থানীয় মানুহক চাহ তাহ দি চাহ জলপান দিওঁ তাৰপিছত আকৌ হেৰি কৰোঁ চাহ তাহ দি মেলি মই আকৌ আমি নিজেও চাহ অকণ খাওঁ তাকে মই দি মেলি চবকে দি মেলি চাহ অকণ খাওঁ তেনেকৈ হেৰি গ'ল আৰু এইখিনি কাম কৰোঁতেতো নিশ্চয় মানে যথেষ্ট পৰিমাণে তেখেতৰ কষ্ট হৈছিলে তেতিয়া ইমান যোগাযোগো নাছিলে ৰাস্তা পদূলি নাছিলে কেনেকুৱা মানে ৰাস্তা পদূলি নাই তেখেতে চাৰ্কেল মাৰি মাৰি গৈ শিকাই আৰু স্কুলো তেখেতে স্থাপন কৰিছিলে স্কুলখন ৰাওনাপাৰত তেখেতে হেৰি কৰিছিলে প্ৰথমে তাৰপিছত তেখেতে শিকাই বুজাই চবকে খোল তাল শিকায় আকৌ বনিয়া গাঁৱতো ৰাস শিকায়গৈ ইয়াতো ৰাস শিকায় আৰু পিনে খোল তাল শিকায় এনেকৈ মানে কাম কৰিছিলে বহুত কষ্টৰে সৈতে শিকাই মেলি হেৰি কৰিছিলে দৰ্শকসকলক এইখিনিতে এটা কথা উল্লেখ কৰিব লাগিব প্ৰয়াত শ্ৰী শ্ৰী লক্ষ্যচন্দ্ৰ মহন্ত ডাঙৰীয়া কেৱল এগৰাকী সত্ৰাধিকাৰী নহয় তাৰ সমান্তৰালকৈ তেখেত এগৰাকী সংস্কৃত পণ্ডিত সমাজ সংস্কাৰক শিক্ষাব্ৰতী হিচাপে গোটেই মাজুলীকে নহয় সমগ্ৰ অসমতে তেখেতৰ এটা বিশেষ নাম আছে আৰু সেই বিশেষ মানুহগৰাকীৰ আঁৰৰ নেপথ্যৰ ব্যক্তিগৰাকী হৈছে আইটি মহন্ত ডাঙৰীয়া ইতিমধ্যে আমি তেখেতৰ লগত বিভিন্ন ধৰণৰ কথা বাৰ্তা আমি পাতি আছোঁ আৰু সেইগৰাকী প্ৰয়াত শ্ৰী শ্ৰী লক্ষ্যচন্দ্ৰ মহন্ত যি ধৰণে উজ্জ্বল জ্যোতিষ্কৰে তেওঁ উজলি উঠিছিল সেই উজলি উঠা চাকিগছিৰ আঁৰৰ মানুহগৰাকী হৈছে এখেত মই পুনৰবাৰ আপোনাৰ কাষলৈ আহিম খুব ঘোষা আৰু কীৰ্তন গাবলৈ খুব প্ৰথমৰ পৰা আচলতে আপুনি ইচ্ছুক হৈ আছে মই যেতিয়াৰ পৰা অনুষ্ঠানটো আচলতে আৰম্ভ কৰিছোঁ তেতিয়াৰ পৰা কৈ আছে যে মই অকণমান ঘোষা আৰু কীৰ্তন গাম সেই সুযোগ নিদিলে হয়তো মোক পাপে চুব গতিকে মই আপোনাৰ পৰা এই ঘোষা আৰু কীৰ্তনৰ সেই সুৰীয়া দুটামান কলি সেই নাম মই শুনিব বিচাৰোঁ গীত ৰাগ বিতাল ফৰমান গকুলে চলৰে মুৰাৰুৱে গকুলে চলৰে মুৰাৰুৱে নীল হৰিৰ ৰঞ্জিত পিত জ্যোতি নীল হৰিৰ ৰঞ্জিত পিত জ্যোতি চিৰ হিৰ হেম
Rangit Pita Joti Sira Hira Hemoharue Joy Ram Joy Ram Oh Hari Ram Joy Ram Joy Ram Hiyo 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 Hona Tono Zoro Ziyo Hiyo 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 Hona Tono Zoro Ziyo Hiyo 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 Hona Tono Zoro Ziyo Oh Madowo 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 Moduripu Govinda Krishna Hari Hari Rame Madowo 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 Moduripu Govinda Krishna Hari Hari Rame Madowo 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 Moduripu Govinda Krishna Hari Hari Rame Madowo 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 Moduripu Govinda Krishna Hari Hari Rame O Narayan Niranjana Nirakar Niramoy Murari Hari Hari Rame Narayan Niranjan Nirakar Niramoy Murari Hari Hari Rame Narayan Niranjan Nirakar Niramoy Murari Mor Pran Gopal Dinabandhu Narayan Mor Pran Gopal Dinabandhu Narayan Mor Pran Gopal Alo Hari Dinabandhu Narayan Mor Pran Gopal Dinabandhu Narayan Mor Pran Gopal Dinabandhu Narayan Shangara Dinelayan Oram Shangara Dinelayan Ihaluke Paraluke Shangare He Guru Shangara Choli Jam Pran Hariye He Govinda Govinda Rama Rama Ram Govind Govind Rama Rama Ram Shankar Madhav Purushottam Shankar Madhav Purushottam Karunamoy Rama Krishna Prabhu Raghupati Karunamoy Rama Krishna Prabhu Raghupati Ram Dine Gazapudananda Jaya Apuni Matanta Dodi Goya Karunamoy Rama Krishna Prabhu Raghupati Krishna Rahui Hava Lila Smori Krishna Vita Bhavanta Kundari Karunama Rama Krishna Prabhu Raghupati Oma Basta Pindi Dibba Kase Putita Me Kala Bandi Ase Karunama Rama Krishna Prabhu Raghupati Putra Snesha do you stand Azuram Telore Gane Gana Karunama Rama Krishna Prabhu Raghupati Putra Snesha do you stand
আজুৰন্তে লৰে ঘনে ঘন করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি ঋণ জুন কেউর কঙ্কন সমজলে উজ্জ্বল বদন করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি কর্ণক কুণ্ডল দুলে রাতি চোখে পড়ে কুপার লোটে করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি ওরে মতে মথন্দ প্রয়াসী মামক ধরিয়া কৃষ্ণ আছে করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি মথনিতে ধরি আনি খেলি মুঠি বাকনে দেওর চিঠি করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি হাকি কুলে লইলা নন্দ যায় বিলস্তন পুত্র মুখ ছায়া করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি দেখন্তে উঠলে দুগ্ধ করে স্তন পিবে নপায়া কৃষ্ণর করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি কুলে এ রাম কূপে কাম্পে অরুণয়ধর স্তন পিবে নপায়া কৃষ্ণর করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি কূপে কাম্পে অরুণয়ধর করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি দহনকে মুড়িয়াতি ছন্দ ইলালে ভাঙিলে দধি বন্ধ করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি মহাকূপে কোঠা পখিলন্ত হিংসরাইল অনুভূজন্ত করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি আখিলা যশোদান মাইখিল দেখে হান্দি ভাঙিল দধির করুণাময় রাম কৃষ্ণ প্রভু রঘুপতি জানিয়া কৃষ্ণ জানিয়া পুত্ৰৰ কৰ্ম গোপী হাঁহিয়া দেখিল পক্ষী গোপীয় করুণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি উৰলয় কৰে বসি হৰি ভূজন্তল মনুচুৰি কৰে করুণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি ঔষিকীয়াৰ পৰা নমায়ানি মানৰ কদন্ত দলি আনে করুণাময় রাম কৃষ্ণ প্ৰভু ৰঘুপতি অংকিত নয়নে নাহি হাৰি দেখিয়া যশোদা লৈলা পাৰি করুণাময় রাম কৃষ্ণ প্ৰভু ৰঘুপতি মাৰিবে আসন্তে জানি দৰে বিলাস্তন পুত্ৰ মাৰিবে আসন্তে জানি দৰে দিলে লৰ নামি উৰলৰ করুণাময় ৰাম কৃষ্ণ প্ৰভু ৰঘুপতি কৃষ্ণাই পলাই যায় যশোদা খেদয় মাথাৰে মুকলে চুলি পোহৰিয়ে কৃষ্ণাই পলাই যায় হাই যশোদা খেদয় মাথাৰে মুকলে চুলি পোহৰিয়ে পাছে পাছে যশোদা খেদন্ত ভয়ে লাগে মাৱক
ও হৰিয়ে যাক যোগী নাপাৱ ধ্যানত হেন হৰি পলান্ত ভয়ত ও হৰিয়ে কৃষ্ণাই পলাই যা হাই যশোদা খেদৈ মাথাৰে মুকলি চুলি ও হৰিয়ে পুত্ৰ পক্ষে দন্ত মহাপতি শুনিবাৰে কমিলা গতি ও হৰিয়ে বেগত মেলা নগৈল ভূপা সুখী পৰে মালতীৰ থোপা ও হৰিয়ে গোবিন্দে মামৰ শ্ৰম দেখি ৰহিল কান্দ তে মুদি আখি ও হৰিয়ে সভয়ে নয়ন শান্ত দৰে যশোদা ধৰি লয়াসি কৰে ও হৰিয়ে কৃষ্ণাই পলাই যা হাই যশোদা খেদৈ মাথাৰে মুকলি চুলি ও হৰিয়ে ভাণ্ড ভাঙি আজি যাইবি কোঠা খাইবো আজি কৃষ্ণ তোৰ মাথা ও হৰিয়ে সকলো লৱনো কৰিলে নাহ শুনি প্ৰভু ভৈলে মহাত্ৰাস ও হৰিয়ে দেখিবাৰে এৰিলন্ত পুতি কৃষ্ণক বান্ধিবে কৈল মুতি ও হৰিয়ে কৃষ্ণাই পলাই যা হাই যশোদা খেদৈ মাথাৰে মুকলি চুলি ও হৰিয়ে নাহি আদি অন্ত পূৰ্বা পৰ ব্ৰহ্ম জগত ঈশ্বৰ ও আই যশোদা তুমি গোৱাল ৰে শ্ৰী কৃষ্ণাক বান্ধি থৈছা দো পালাকি ও আই যশোদা তুমি গোৱালৰে শ্ৰী কৃষ্ণাক বান্ধি থৈছা দো পালাকি তাং পতনয় মানিবলে যশোদা বান্ধন্ত গুৰু কলে বান্ধন্ত কৃষ্ণক আনি ধৰি নোজোৰে আঙুলে দুয়ো জৰি ও আই যশোদা তুমি গোৱালৰে শ্ৰী কৃষ্ণাক বান্ধি থৈছা দো পালাকি আৰু জৰি যশোদা বান্ধন্ত কৃষ্ণক আনি ধৰি নোজোৰে আঙুলে দুয়ো জৰি আৰু জৰি আনি জোৰা দিল সিও দুই আঙুলে নাদিল ও আই যশোদা তুমি গোৱালৰে শ্ৰী কৃষ্ণাক বান্ধি থৈছে দো ভাল বস্তু কিনি খাবলৈ ভাল বস্তু কিনা নহ'ল মায়াহে কিনা হ'ল মন ভাল
ভাৱনা কিনিবাদেই গছে পাতে ডালে ভৰা হৃদয় ভৰা নাম জিভাৰাগে পাপৰ বুজা নোলাই হৰি নাম ৰাম নাম নাথাকে মনত হৰি নাম নুফুটে মুখত মনুষ্যৰ জন্ম লৈ গৃহস্থিত বন্দী হৈ ভমিছো এই জগতত শংকৰদেৱ তালতো শংকৰ ফুলতো শংকৰে দবাতে মাৰিলে ধনী কাহতো বেমাৰী শংক পুতি পৃথিৱী কপালে শংকৰ মাধৱ বুলি আৰু গাবলৈ নালাগে নি কৃষ্ণ জন্ম হোৱা শুনি আহিল নাৰদ মুনিয়ে ব্ৰহ্মাই চাৰি মুখে পঢ়ে বেদ মই আগতে পেলাই থৈছো পঢ়ে বেদ খুব সুন্দৰ অপূৰ্ব আমি কিছু সময় তেখেতৰ সুললিত কণ্ঠৰে জীৱনৰ এইখিনি সময়তো ইমান সপ্ৰতিভ ইমান সতেজভাৱে কীৰ্তনৰ যিসমূহ আচলতে দিহাই হওক বা ঘোষাই হওক যিসমূহ আচলতে গীত পৰিৱেশন কৰিছে যি ঘোষাসমূহ আচলতে ইমান সুন্দৰকৈ আচলতে পৰিৱেশন কৰিছে কথাই যথেষ্ট আপ্লুত হৈছোঁ আৰু গোটেই পৰিৱেশটো আচলতে ভক্তিৰ ৰসত বুৰ গৈছে ভক্তিৰ ৰসত বিলীন হৈছে আধ্যাত্মিকতাত জীপাল হৈছে দৰ্শকক এটা কথা উল্লেখ কৰিব লাগিব মোৰ হাতত দুখন আপোনালোকে কিতাপ দেখিবলৈ পাইছে গীত মঞ্জুৰি আৰু হৰি নামৰ ৰসে এই দুয়োখন আচলতে পুথি সন্মানীয় আচলতে আইটি মহন্ত ডাঙৰীয়ানীয়ে একত্ৰ সংকলন কৰি মহাপুৰুষ দুজনাৰ যি তেওঁলোকৰ যি বাণী তেওঁলোকৰ যি আদৰ্শ যি চিন্তা চেতনা সেই চিন্তা চেতনাখিনিক আচলতে জীয়াই ৰাখিবলৈ নতুন প্ৰজন্মৰ মাজত বিলাই দিবলৈ কিছু প্ৰয়াস কৰিছে আকৌ কিছু কথা পাতিম বৰ্তমান ৰাসৰ বতৰ আপুনি যিহেতু মাজুলীৰ লগত জড়িত এগৰাকী সত্ৰীয়া সংস্কৃতিৰ এখন ঘৰৰ পৰা আপুনি সুন্দৰভাৱে এই পৰ্যায়টো পাইছে গতিকে ৰাসৰ কথা অকণমান কওকচোন তাহানিৰ ৰাস আজিৰ ৰাস মাজুলীৰ ৰাসৰ নতুনকৈ কোৱাৰ প্ৰয়োজন নাই এখন একদম মানে বিশ্ববিখ্যাত এটা ঐতিহ্য মাজুলীৰ ৰাস গতিকে মাজুলীৰ ৰাসৰ বিষয়ে আপোনাৰ মুখেৰে যদি কিছু কথা শুনিবলৈ পোৱা তাকে বনিয়া গাঁৱতো ৰাস শিকাইছিলে আকৌ আমাৰ তাতো ভাওনা পাতিছিলে ৰাস পাতিছিলে তেখেতে বহুত কষ্টৰে ল'ৰাবিলাকক হেৰি কৰিছিলে তাল খোল তাৰপিছত গামোচা চেলেং চুৰিয়া যি য'ত লাগে সিহঁতক চব যোগাৰ দিছিলে তেওঁলোকে প্ৰসংগ কৰিবলৈ ভাওনা কৰিবলৈ আৰু ৰাস কৰিবলৈ এনেকৈ মানে আটাইকে বহুত কষ্টৰ সৈতে ইয়াত কৰি আমাৰ চামগুৰি সত্ৰত কৰি আকৌ বনিয়া গাঁৱত শিকাই দিয়ে তেনেকৈ মই ৰৈ থাকোঁ ভাত পানী ৰান্ধি মেলি তেখেতে একে 9টা 10টা বাজি যায় তেতিয়াহে যাতায়াতটো নাছিল নাই নাই তাৰপিছত বৰ দিগদাৰ হয় মানে এনেকুৱা এটা হেৰিয়াত সমস্যাটা গোটেই মাজুলীখন আচলতে কৃষ্ণ বন্দনাত বুৰ যায় ভক্তি ৰসত বুৰ যায় ৰাসৰ গীত আমি বৰ্তমানো সেই পৰিৱেশ দেখিবলৈ পাইছোঁ তাৰপিছত তেখেত ৰাস কৰি আকৌ মানে তেতিয়াহে ৰাতিপুৱা ঘৰলৈ আহে আমাৰ এই বৰজনৰ ল'ৰাটো নামটো কি পাহৰিলোঁ নহয় তাই সিও লগতে লাগে নিচাটো ক'ব নাপায় সিও লগতে লাগে সিও মানে খোলতাল বজায় প্ৰসংগ কৰে আটাইকৰ লগত ৰাসত আপোনালোকে ভাওনা চাবলৈ যায় আমি ভাওনা চাবলৈ যাওঁ ৰাসত ভাওনা নহয় ৰাস চাবলৈ মহাৰাস ওলোৱাৰ পিছতে ঘৰলৈ গুচি আহোঁ তাৰপিছত আকৌ তেখেতসকলে খোল প্ৰসংগ কৰি তাৰপিছতহে আহে
মাজুলীৰ মুখা শিল্পৰ বিষয়ে যদি আপোনাৰ পৰা কিছু কথা যদি কেনেকে আচলতে আৰম্ভণিৰ সময়খিনিও আপোনালোকে দেখিছে এই সময়খিনিও আপোনালোকে দেখিছে গতিকে মুখা শিল্পৰ অকমান যদি কথা অলপ পাতিব মুখা বনাইছিলে আমাক ককাতাকে খুব ধুনীয়াকে আমাৰ শহুৰাতাই মুখা শিল্পী তেখেতৰ বহুত নাম আছে মোৰ কিতাপখনত আছে আটাই মানে বহুত হেৰি কৰিছিলে মুখা সাজিছিলে তেনেকে হেৰি কৰিছিলে বহুত তেখেতে হেৰি কৰিছিলে আপুনিও জড়িত হৈছিলে গোটেই নিজ চকুৰে আপুনি গোটেই পৰিৱেশটো দেখিছে শ্ৰদ্ধাৰ আমাৰ শহুৰাতা একেধৰণে মহান শিল্পী একেবাৰে মহান শিল্পী আছিলে নিপুণ খনিকৰ সমাজ সংগঠক সংস্কৃতিবান আদি সৰ্বগুণ সম্পন্ন প্ৰয়াস বংশীধৰ দেৱ গোস্বামী সত্ৰাধিকাৰ তাৰপিছত আৰু এতিয়া মই সেই কিতাপখন যে উলিয়াইছিলোঁ হৰিনামৰ ৰসে প্ৰভুৰ চৰণত কমলত হৰিনামৰ ৰসে নামেৰে শ্ৰী 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 চামগুৰি সত্ৰৰ মহিলা নামৰ এই পুথি ভাগি উৎসৰ্গা কৰা হ'ল এই আচাৰ্যলৈ তাৰপৰা আকৌ গীত মঞ্জুৰীত পৰম শ্ৰদ্ধা আমাৰ শহুৰাতা একেবাৰে মহান শিল্পী নিপুণ খনিকৰ সমাজ সংগঠক সংস্কৃতিবান আদি সৰ্বগুণ সম্পন্ন এখেতৰো মাজুলীৰ মুখা শিল্পৰ যি তেখেতে তাত মানে এটা বিশেষ ভূমিকা আছে তেখেতে এইবিলাক মুখা শিল্পী হেৰি এইবিলাক বহুতখিনি কৰিছিল মই আৰু এটা কথা জানিবলৈ আচলতে চেষ্টা কৰিম আপোনাৰ জন্ম হৈছে শোণিতপুৰৰ জামুগুৰিত ঐতিহ্যমণ্ডিত যি শ্ৰী শ্ৰী হলগুৰি সত্ৰ সেই সত্ৰৰ আচলতে যি ঐতিহাসিক এটা পৰিৱেশ সেই পৰিমণ্ডলৰ পৰা আপুনি আহিছে আপুনি সৰুৰ পৰা আচলতে সত্ৰ পাইছে আপুনি সৰুৰ পৰা মহাপুৰুষ গুৰু দুজনৰ আদৰ্শ পাইছে কৃষ্টি সংস্কৃতি পাইছে অংকীয়া নাট ভাওনা ইত্যাদি পাইছে গতিকে সেই জামুগুৰিৰ পৰা আপুনি মাজুলীলৈ যাত্ৰা কৰিলে এটা আপোনাৰ জীৱনটো আচলতে তেনেকে এটা আৱস্তনী বা তেনেকে এটা থাকি গ'ল খুব সুন্দৰকৈ মোৰ মানে পেহী পিতেকে তেখেতক চিনাকি কৰি দিলে তেখেতে মানে মোক বিয়া পাতিলে তাৰপিছত আৰু মই তেতিয়া মানে হেৰি নাই আজিকালি এইখিনি কথা ওলাইছে যিটো ঘৰৰ কথা ওলাইছে কিছু পৰিয়ালৰ কথা ল'ৰা ছোৱালী বা আমাৰ ল'ৰা চাৰিটা ছোৱালী এজনী ছোৱালীজনী মেট্ৰিক পাছ মই ক্লাছ 8লৈকেহে পঢ়িছিলোঁ মিছাত নকওঁ 8ৰ পৰা 9লৈ ইনফ্লুৱেঞ্জাৰ হ'ল ইবেলা পৰীক্ষা দিওঁ ইনফ্লুৱেঞ্জাৰ সিবেলা পৰীক্ষা দিওঁ ইনফ্লুৱেঞ্জাৰ আহিলে মই চবতে 1 নম্বৰ হৈ আহিছিলোঁ মোৰ এতিয়াও নাম আছে তাত এতিয়া মোক মৰমতে মাষ্টৰে আইটো বুলি মাতে আইটি বুলি নামাতে সেইখিনি সময় এই ছোৱালী কালত তাৰপিছত আকৌ যেতিয়া এখেতে বিয়া কৰা শিক্ষা ব্যৱস্থাটো কেনেকুৱা আছিলে সেইখিনি সময়ত বঢ়িয়া আছিলে মই অংক চংকবিলাক একে লৰ মাৰি সাউতকৈ দিওঁ সেইকাৰণে মৰমতে মাষ্টৰে মোক আইটো বুলি মাতে মানে 50 দশকৰ আগৰ কথা ভাৰতৰ স্বাধীনতাৰ আগৰ কথা তাৰপিছত এই তেনেকৈ আৰু পিছত বিয়া দিলে আৰু তাকে মই কান্দিছোঁ মানে মোৰ মানে পঢ়িবলৈ মন আছিলে আৰু তাৰপৰা মোক কুকুৰেও খালে কুকুৰে এতিয়া এইখিনি যিখিনি সময় সেই সময়খিনিত আচলতে আপোনাৰ যি পুত্ৰ হওক বোৱাৰী হওক বা জীয়ৰীয়ে হওক এই গোটেই পৰিয়ালটোক লৈ আপুনি খুব সুন্দৰভাৱে সুখী হৈ এতিয়া আমাৰ দিন কটাইছে পানীত পৰিছিলে তাৰপিছতে ডাঙৰটোৱে স্কুলৰ পৰা আহিছে আহি পেলাই সি ক'লে বোলে হেৰি মোক চাহ অকণ দেচোন মোক খুব পিয়াহ লাগিছে তেনেকৈ ক'লে চাহ অকণ বাকিছিলোঁ বাকোতে আমাৰ ছোৱালীজনীয়ে চিঞৰ ধৰিলে কৈছে বোলে হেৰি আমাৰ ছোৱালীজনীয়ে কৈছে আইতো দেখিতা তোৰতো পানীত পৰিলে তাৰপিছত আৰু পানীত পৰাৰ লগে লগে মই ডাঙৰটো মানে ইমানেই হেৰি সি মানুহ মাতিবলৈ গৈছে পানীত পৰা ল'ৰাটো ৰৈ থাকিবনে তাৰপিছত মই 4 দিনতে সেইদিনা একদম মই গৈ পেলাই জাপ মাৰি এদিনেই পানী মই সাঁতুৰিবও নাজানো এনেকৈ কফুকাই ল'ৰাটো আনি মই জুই ধৰি থোৱা আছিলে তাৰপিছত এই তাত চাহ কৰা জুই আছিলে তাৰপিছত মই
চাহৰ কথা যেতিয়া ওলাইছে মই গম পাইছোঁ ঘৰৰ মানুহখিনি আচলতে জনাইছে বা মই গম পাইছোঁ আপুনি খুব সুন্দৰকৈ আচলতে ব্যঞ্জন ৰান্ধিব জানে আপ্যায়ন কৰিব জানে আৰু আপোনাৰ হাতৰ যি লস্কৰা যি লাড্ডু সেয়া মাজুলীলৈ অহা আচলতে বিদেশী পৰ্যটকক গ্ৰহণ কৰা বুলি মই গম পাইছোঁ লস্কৰা কৰিছিলোঁ ধেৰ কৰিলোঁ মই সত্ৰ মানুহ মই নেখাওঁ মই সত্ৰ মানুহ মাতি মাতি আনি দিলোঁ বিদেশী পৰ্যটকেও খাইছে বিদেশী বা অহা মানুহো খাইছে খুব মোক টকা পইচাও দিছে তেওঁলোকে তাৰপিছত তেওঁলোকে দি মেলি খাই বৈ গুচি গ'লগৈ আকৌ ভাত পানী খোৱালে মইনাইহে আহে কোনো মানুহ মানে ভিতৰৰ পৰা ওলাই নাহে যিজন অধিকাৰ এতিয়া পাছত হোৱা অধিকাৰজনে মানে মালা বস্তু হেৰি কৰি থাকে মানুহ কি আহিছে কি নাই অহা একোটা সংবাদ নাপায় এই ল'ৰাটোৱে ফৰেনাক হেৰি কৰে ভাত পানী খুৱাই মোৰ পৰা আপ্লুত হৈছে আপোনাৰ লাড়ু খাই খুব আপ্লুত হৈছে সময় লাহে লাহে কমি আহিছে কথা পাতি খুব ভাল লাগিছে গোটেই আচলতে দিনটো যেন কথা পাতি থাকিম সেই মাজুলীখনৰ কথা পাতিম এতিয়াৰ মাজুলী তাহানিৰ মাজুলী সত্ৰীয়া সংস্কৃতিৰ কথা পাতি থাকিলে হয়তো আজি দিনটো গুচি যাব কথা পতা আমাৰ শেষ নহ'ব শেষত মই এটা কথা সুধিম লাহে লাহে আমি অনুষ্ঠানৰ আচলতে চমু চাপি আনিব লাগিব বৰ্তমান সময়ত আচলতে যিহেতু আপুনি সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত বৰ্তমান সময়ত আমি অনুষ্ঠানত লাহে লাহে আৰু শেষৰ ফালে আহি উপনীত হৈছোঁ বৰ্তমান সময়ত আপুনি যিহেতু সত্ৰীয়া সংস্কৃতিৰ লগত জড়িত আপোনাৰ জন্মৰ পৰা এই সময়লৈকে আপুনি সত্ৰীয়া সংস্কৃতি গুৰু দুজনৰ আদৰ্শৰ মাজতে থাকি গ'ল এতিয়ালৈকে আজিৰ সমাজৰ আধ্যাত্মিকতা কিবা অৱক্ষয় দেখিবলৈ পাইছে নেকি বা আধ্যাত্মিকতাৰ ক্ষেত্ৰত কি ক'ব বৰ্তমান সমাজখনত যি পৰিৱেশ পৰিস্থিতি সত্ৰৰ গোটেই গোসাঁইবিলাক এখন মিটিং পাতিছিলে আমাৰ আটাইক গৈছিলে যাওঁতে আটাইকে পাগিৰি মাৰি গৈছে তাৰপিছত হেৰি এইটো কি বুলি কয় এই আগতে হোৱা হেৰিটোৰ নামটো কি নামটো মিৰিটোৰ নামটো কি আগতে হোৱা এতিয়া গুৱাহাটী মহানগৰত থাকি আপোনাৰ কেনেকুৱা লাগিছে ভালেই লাগিছে ভাল লাগিছে বেয়া পোৱা নাই যান্ত্ৰিকতাটো অনুভৱ হয়নে কেতিয়াবা যান্ত্ৰিকতাটো অনুভৱ হয়নে কোলাহলবিলাক ভাল লাগে মহানগৰীৰ কোলাহলবিলাক মোক যেনেকৈ ঈশ্বৰে দিছে মোক যি ৰকমে তেওঁ দিছে থাকিবলৈ তেনেকেই ভাল পাইছোঁ মই তাতকৈ বেছি নকৰোঁ মোক ভগৱানে চাগে তেনেকেই দিছে মোক সেইকাৰণে মই তেনেকৈ হেৰি কৰিছোঁ মোৰ সিমান হেৰি নাই হাবিয়াস নাই আৰু তেওঁ কৈছে বোলে আমাৰ বোৱাৰীজনীয়ে কৈছে আই আপোনাৰ ঘৰটো সলাই দিমনে মই নাই মই এতিয়া সলোৱা মেলোৱাত নাই আৰু মই যি পাইছোঁ ঈশ্বৰে দিছে মোক সেয়ে সন্তোষ মই তাতে সন্তোষ আপোনাৰ এতিয়া নতুন প্ৰজন্মৰ নতুন চামৰ ল'ৰা ছোৱালীবিলাকক কি ক'ব মোক ল'ৰাকেইটাই সদায় সেৱা কৰিবলৈ আহে স্কুললৈ যাওঁতে কলেজলৈ যাওঁতে আমাৰ দৰ্শকক কি ক'ব আপুনি এতিয়া যিখিনি মানুহে আপোনাক এতিয়া চাই আছে এই অনুষ্ঠানটো তেওঁলোকক কি ক'ব মইনো কি কৰিম আৰু আশীৰ্বাদ এটা দিয়ক নমো নমো নাৰায়ণ প্ৰসন্ন হৈ হৰি কৰিব মায়াক নিৰ্যান আপোনাৰ মহিমা আপুনি বেকত কৰি জীয়ক কৰিও পৰিত্ৰাণ তোমাৰ মায়াই হৰি কপট গুণক ধৰি মুহি আছে আমাক সমূলি গুচাই গ মায়া স্বামী তোমাৰ চৰণে বুজিলো জয় জয় বুলি মই অনথক দায়া কৰহ পৰমানন্দ দাস বুলি ধৰিও মনত থৈ নিজ ভিত্ত মনত আঙুলি মুখত কৰোঁ দান্তে তিনা তুলি দিওঁ কেশ চিঙি দিওঁ চৰণত অপৰাধ বিনাশন তুলি নামে নাৰায়ণ জানি নামে কঠিনকৰণ আনগতি নাহিকে মৰণ অপৰাধ ক্ষমা কৰি তুমি দয়াশীল হৰি মোক ৰক্ষা কৰি ওচৰনে জগতৰ প্ৰসন্ন সকলোৰিয়ালা দৰ্শকসকল ইমান সময় আমি কথা পাতিলোঁ ধৰ্মপ্ৰাণ মহিলা সমাজ সংস্কাৰক বুলিয়ে ক'ব লাগিব IT মহন্ত ডাঙৰীয়ানীৰ সৈতে জীৱনৰ এইখিনি সময়তো ইমান সতেজ ইমান সপ্ৰতিকভাৱে আমাৰ লগত তেখেতে কথা পাতিলে সময় দিলে তাৰ বাবে ধন্যবাদ জ্ঞাপন কৰিছোঁ আধ্যাত্মিক আৰু ভক্তি ৰসেৰে জীপাল হৈ পৰিল এইখিনি সময় আশা কৰোঁ এই অনুষ্ঠানটো চাই আপোনালোকে খুব ভাল পাইছে আৰু আজিলৈ এই অনুষ্ঠানৰ পৰা আমাৰ বিশেষ আচলতে সাক্ষাৎকাৰ জীৱনৰ বৃত্ত অনুষ্ঠানৰ পৰা মই হিৰজ্যোতি কলিতাই বিদায় লৈছোঁ। বিস্তৃত বা বাতৰিৰ বাবে চাই থাকিব আপোনালোকৰ আপোন চেনেল ই নিউজ।